Hello everyone, welcome to my YouTube channel Civil Sphere Insights. এইটো ভিডিঅ'ত মই JLW ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট বস্তু শ্বেয়াৰ কৰিম। চ' আপোনালোকৰ JLW এণ্ট্ৰেঞ্চৰ ডেটটো দি দিলে, যিহেতু JLW এণ্ট্ৰেঞ্চ এক্সাম 22 জুনত হ'ব। চ' প্ৰায় একমাহ নাই বুলিয়ে ক'ব পাৰি। চ' আপোনালোকৰ টাইম বহুত কম আছে। চ' হয়তো আপোনালোকৰ ছেমিষ্টাৰ এক্সামো আহি পাইছে। চ' এইটো মুহূৰ্তত আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব বা JLW এণ্ট্ৰেঞ্চৰ কাৰণে কেনেকৈ পঢ়িব, কাৰণ আপোনালোকে এক্সট্ৰা টাইম নাই বুলি ক'ব পাৰে, কাৰণ আপোনালোকৰ এক্সাম শেষ হওঁতে JLW এণ্ট্ৰেঞ্চ এক্সাম আহি পাবই। চ' আপোনালোকে যদি JLW এণ্ট্ৰেঞ্চ এক্সামটোৰ কাৰণে যদি প্ৰিপাৰেশ্যন যদি এতিয়া নকৰে, আপোনালোকে ভাবে যদি যে এক্সামটো শেষ হোৱাৰ পিছত কৰিব, তেতিয়াহ'লে আপোনালোকে ভুল কাম কৰিব। কাৰণ যেতিয়ালৈকে আপোনালোকৰ এক্সামটো শেষ হ'ব তেতিয়ালৈকে টাইম নাথাকিবই JLW কাৰণে। চ' সেইকাৰণে আপোনালোকে প্ৰিপাৰেশ্যনটো এতিয়াও কৰি থাকিব লাগিব। এক্সামৰ পেৰেলেলি আপোনালোকে JLWটোও কৰিব লাগিব, যিহেতু আমাৰ JLW এণ্ট্ৰেঞ্চ এক্সামটো বেছি ইম্পৰ্টেণ্ট হয় এজ কম্পেয়াৰ টু ছেমিষ্টাৰ এক্সাম। চ' আপোনালোকে 10 পইণ্ট নাপালেও হ'ব, যিহেতু আমাৰ CGPটো পোৱা সহজে হয়, কাৰণ আপোনালোকে যিখিনি বেছিক যিখিনি কুৱেশ্যন আছে, কাৰণ কমন কুৱেশ্যন আহে আপোনালোকৰ যিটো ছেমিষ্টাৰ এক্সাম। চ' ছেমিষ্টাৰ এক্সামৰ কাৰণে আপোনালোকে যিখিনি কমন বস্তু আছে, যিখিনি কমন কুৱেশ্যন, সেই কমন কুৱেশ্যনখিনিৰ কাৰণে প্ৰেক্টিছ কৰিলে হ'ল। সেই কমন কুৱেশ্যনখিনি আপোনালোকে পঢ়িব। বাকী ইমান ছেমিষ্টাৰৰ কাৰণে ইমান পঢ়িব নালাগে, কাৰণ আপোনালোকৰ JLW এণ্ট্ৰেঞ্চটো বেছি ইম্পৰ্টেণ্ট হয়। মোৰ পইণ্ট অফ ভিউ দি বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ যদি আপোনালোকে JLW এণ্ট্ৰেঞ্চত যদি আপোনালোকে ভাল ৰেংক আনিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে 1 বছৰ ড্ৰপ দিব লাগিব বা আপোনালোকৰ প্ৰাইভেটত BTech কৰিব লগা হ'ব পাৰে। চ' সেইকাৰণে আপোনালোকৰ যিসকলৰ এইম আছে যে গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত আপোনালোকে BTech কৰিব, ভাল কলেজত বা JECত BTech কৰাৰ মন আছে, চ' আপোনালোকৰ কাৰণে কৈছোঁ যে আপোনালোকে ছেমিষ্টাৰ এক্সামটো ইমান 100% দিব নালাগে। তাতে আপোনালোকে অলপ টাইম তাৰে পৰা ওলাওক, তাৰে পৰা ওলাই কিনে আপুনি JLWত ফ'কাছ কৰক। চ' পেৰেলেলি আপোনালোকে JLWটো লৈ যাওক, কাৰণ লাষ্টলৈকে আপোনালোকৰ টাইম নাথাকিব। চ' এতিয়া JLW এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব? মেথছ, বেছিক কম্পিউটাৰ আৰু ইঞ্জিনিয়াৰিং গ্ৰাফিক্স। চ' মেথছৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? যিখিনি ইজি চেপ্টাৰ আছে আপোনালোকৰ কাৰণে, যিখিনি মষ্ট ৱেইটেজ চেপ্টাৰ আছে। চ' মষ্ট ৱেইটেজ চেপ্টাৰ কোনখিনি? মষ্ট ৱেইটেজ চেপ্টাৰ হ'ল আপোনাৰ, মই এটা ভিডিঅ' বনাইছোঁ কোনখিনি চেপ্টাৰ বেছি ইম্পৰ্টেণ্ট বা কোনখিনি চেপ্টাৰৰ পৰা বেছি মাৰ্কছ প্ৰিভিয়াছ ইয়েৰত আহিছিলে। চ' তাৰে ওপৰত মই মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত এটা ভিডিঅ' এটা বনাইছোঁ। চ' আপোনালোকে সেইটো ভিডিঅ' ৰিলেট কৰিব পাৰে। তাৰে পৰা আপোনালোকে আইডিয়াটো পাব যে কোনখিনি চেপ্টাৰ্ছ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বা কোনখিনি চেপ্টাৰ্ছৰ পৰা ফ্ৰিকুৱেণ্টলি কুৱেশ্যনখিনি আহি আছে। চ' তাৰে পৰা আপোনালোকে কিছুমান বাছি চেপ্টাৰ ওলাব, সেই চেপ্টাৰখিনি ভালকৈ প্ৰিপাৰেশ্যন কৰিব। বা এতিয়া যদি আপোনালোকে নতুনকৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ে, তেতিয়াহ'লে দেৰি হৈ যাব, কাৰণ আপোনালোকে এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিব নালাগে। কাৰণ যিখিনি চেপ্টাৰ আপোনালোকে প্ৰিপাৰেশ্যন কৰিছে বা আপোনালোকে যিখিনি চেপ্টাৰত আপোনালোক ষ্ট্ৰং হয়, সেইখিনি চেপ্টাৰ ৰিভিজন কৰি থাকিলে হ'ল। কাৰণ এতিয়া যিহেতু টাইম নাই বুলি ক'ব পাৰি, চ' আপোনালোকে এতিয়া ৰিভিজন বেছিকৈ দিব লাগিব, নহ'লে আপোনালোকে ইউটিলাইজ কৰিব নোৱাৰিব। যিখিনি বস্তু আপোনালোকে শিকিছে বা প্ৰেক্টিছ কৰিছে, সেইখিনি বস্তুৱে আপোনালোকে ৰিভিজন কৰি থাকক। চ' মেথছৰ কাৰণে আপোনালোকে কি কৰিব? প্ৰিভিয়াছ ইয়াৰৰ যদি ছল্ভ কৰিছে সেইখিনিয়ে প্ৰেক্টিছ কৰি থাকিব। বাকী যদি ছল্ভ কৰা নাই, আপোনালোকে যদি নিজে যদি ছল্ভ কৰা নাই, তেতিয়াহ'লে মই ভিডিঅ' এটা আপলোড দিছোঁ আপোনাৰ 2013 পৰা 2023লৈকে মেথছৰ চলিউশ্যন পেপাৰ আছে। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। তাতে নোটছ ৱাইজত গোটেইখিনি ছল্ভ পেপাৰ আছে। চ' আপোনালোকে সেইটো ৰিলেট কৰিব পাৰে। চ' সেইটো ৰিলেট কৰি কিনে আপোনালোকে চলিউশ্যনখিনি চাব পাৰে। চ' আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি মই ভাবোঁ। বাকী বেছিক কম্পিউটাৰৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি মাষ্ট আপুনি চাবই লাগিব। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি মুখস্থ কৰি লওক, বেছিক কম্পিউটাৰৰ পৰা কি কুৱেশ্যন আহিছিলে। আৰু ইঞ্জিনিয়াৰিং গ্ৰাফিক্সৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি চাওক, কি কুৱেশ্যন আহিছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে। চ' তাৰে কনচেপ্টখিনি আপোনালোকে ৰিভিজন দিয়ক। তাৰে কুৱেশ্যনখিনি আপোনালোকে তাৰে যিখিনি কনচেপ্ট এপ্লাই হৈছিলে কুৱেশ্যনবিলাকত, চ' সেই কনচেপ্টখিনি আপোনালোকে জানিবলৈ ট্ৰাই কৰিব, শিকিবলৈ ট্ৰাই কৰিব। চ' তাৰে কাৰণে আপোনালোকে কি কৰিব পাৰে? ভিডিঅ' ইউটিউবত চাব পাৰে, পাৰ্টিকুলাৰ টপিক চাৰ্চ কৰি কিনে সেই ভিডিঅ'বিলাক চাই কিনে আপোনালোকে সেই কনচেপ্টখিনি ক্লিয়াৰ কৰিব পাৰে। কাৰণ ইঞ্জিনিয়াৰিং গ্ৰাফিক্সত কি হয়? ইঞ্জিনিয়াৰিং গ্ৰাফিক্সত কিছুমান পাৰ্টিকুলাৰ বস্তুৰ পৰাই কুৱেশ্যন আহে।
চ' আপোনালোকে পইণ্ট প্ৰজেকশ্যন কিছুমান এইবিলাক বস্তুৰ পৰা যিহেতু কুৱেশ্যন আহে চ' এইখিনি বস্তু আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক বেছি টাইম নালাগে একদিনমান টাইম দিলে হৈ যাব ইঞ্জিনিয়াৰিং গ্ৰাফিক্সত চ' ইঞ্জিনিয়াৰিং গ্ৰাফিক্সৰ কাৰণে একদিন ডিভোট কৰি দিয়ক ডিভোট কৰি কিনে আপোনালোকে ইঞ্জিনিয়াৰিং গ্ৰাফিক্সটো অকণমান চাওক চ' তাৰে পৰা আপোনালোকে মিনিমাম 5ৰ পৰা 7 কুৱেশ্যন আপোনালোকে পাৰিব লাগিব মিনিমাম 5ৰ পৰা 7 কুৱেশ্যন আৰু ইঞ্জিনিয়াৰিং আৰু বেছিক কম্পিউটাৰৰ পৰা আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি জানিব লাগিব বাকী মেমৰি পাৰ্মানেণ্ট মেমৰি টেম্পৰাৰী মেমৰি এইবিলাক বস্তু জানিব লাগিব বাকী আৰু কি আছিলে জেনেৰেশ্যন অফ কম্পিউটাৰ এইবিলাক টপিকছ আপোনালোকে চাব পাৰে এইবিলাক ইম্পৰ্টেণ্ট হয় আৰু অপাৰেটিং চিষ্টেম মাইক্ৰ'ছফ্ট MS মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেল এইখিনি বস্তু আপোনালোকে চাব এইখিনি বস্তুৰ ওপৰত আপোনালোকে MCQ চাব পাৰ্টিকুলাৰ টপিক চাৰ্চ কৰি কিনে ইউটিউবত চাব পাৰে MCQ চাব পাৰে বাকী প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চাবই লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 2013ৰ পৰা মই আপলোড দিছোঁ চ' তাৰে চলিউশ্যনখিনি আপোনালোকে চাব এতিয়া আহিছোঁ ব্ৰাঞ্চলৈকে এতিয়া ব্ৰাঞ্চ কেনেকৈ পঢ়িব ব্ৰাঞ্চৰ কাৰণে কি কৰিব লাগিব আপোনালোকৰ ডিটেইলছ নোটছ থাকিব লাগিব ৰাইট চ' যিহেতু আপোনালোকে এক্সাম দিব এতিয়া আপুনি যদি ডিটেইলছ নোট মানে আপোনাৰ ক্লাছ নোটছ বুলি কোৱা নাই মই ক্লাছ নোটছটো বেলেগ হ'ব কাৰণ ক্লাছ নোটছ আৰু কম্পিটিটিভ এক্সামৰ নোটছ বেলেগ হয় চ' কাৰণ ক্লাছত যিটো নোটছ দিয়ে সেইটো হ'ল ডেছক্ৰিপটিভ হয় চ' তাৰে সেইটো JLEE লগত কম্পেয়াৰ নহয় কাৰণ JLEE যিহেতু আমাৰ MCQ টাইপৰ হয় চ' তাৰে কাৰণে আপোনালোকে কি কৰিব পাৰে যদি ডিটেইল নোটছ নাই তেতিয়াহ'লে এতিয়াতো ডিটেইল নোটছ বনোৱা টাইম নাই চ' কি কৰিব লাগিব আপুনি যিটো পাৰ্টিকুলাৰ আপোনাৰ ব্ৰাঞ্চ হয় তাৰে ব্ৰাঞ্চৰ যিখিনি ইম্পৰ্টেণ্ট চেপ্টাৰ হয় ইম্পৰ্টেণ্ট চেপ্টাৰৰ পৰা যিকেইটা টপিক্সৰ পৰা কুৱেশ্যন ফ্ৰিকুৱেণ্টলি আহি আছে সেই টপিক্সখিনিৰ পৰা আপোনালোকে শ্বৰ্ট নোটছ বনাব যদি ধৰোঁ SFD BMD ধৰিছোঁ চ' SFD BMDৰ পৰা কি কুৱেশ্যন SFD BMDটো ইম্পৰ্টেণ্ট টপিক ৰাইট চ' SFD BMDৰ পৰা কি কৰিব লাগিব আপুনি শ্বৰ্ট নোটছ বনাব লাগিব অ'কে শ্বৰ্ট নোটছ কি বস্তু ইম্পৰ্টেণ্ট হয় কি বস্তু ইয়াৰ পৰা অহাৰ চান্স আছে সেইখিনি বস্তু আপোনালোকে শ্বৰ্ট নোটছ হিচাপত এখন পেজতে বনাব পাৰে এখন পেজত আপুনি SFD BMD ক্লিয়াৰ কৰি দিব পাৰে ৰাইট চ' এটা চেপ্টাৰৰ কাৰণে এখন পেজ আপোনালোকে ইউজ কৰিব অ'কে বেছি লিখিব নালাগে জাষ্ট যোনখিনি পিন পইণ্ট হয় যোনখিনি ইম্পৰ্টেণ্ট পইণ্টছ হয় ভেলু ক'ব পাৰে বা ইম্পৰ্টেণ্ট টাৰ্মিনলজি চ' গোটেইখিনি বস্তু যোনখিনি ইম্পৰ্টেণ্ট হয় মানে শ্বৰ্ট নোটছ হিচাপত আপোনালোকে বনাব লাগিব ৰাইট যিখিনি বস্তু আপোনাৰ লাষ্টলৈকে কামত আহিব যেতিয়া আপুনি এক্সাম দিব যাব তাৰ আগে আপুনি চাব পাৰিব হ'ল এতিয়া শ্বৰ্ট নোটছ হৈ গ'ল শ্বৰ্ট নোটছ লাগিব ইম্পৰ্টেণ্ট বস্তুখিনি আপোনালোকে এখন কপিত লিখিব লাগিব অ'কে এতিয়া আপুনি যদি কৰিছে এইখিনি বস্তু যদি আপোনালোকে কৰিছে তেতিয়াহ'লেতো প্ৰব্লেম নাই তেতিয়াহ'লে আপুনি ৰিভিজন দি থাকক তাৰ ৰিভিজন অকণ দিলেই নহ'ব অকল এইটো হ'ল থিয়ৰী প্লাছ কনচেপ্টৰ কথা কৈছোঁ ৰাইট চ' এতিয়া কনচেপ্ট আপোনাৰ বেছিক্স ছাবজেক্টৰ অভাৰভিউ বেছিক্স কনচেপ্ট আপোনাৰ থাকিলে বেছিক্স কনচেপ্ট আপোনাৰ আছে প্ৰত্যেকটো ছাবজেক্টৰ বেছিক্স কনচেপ্ট আপোনাৰ আছে এতিয়া কি কৰিব লাগিব এতিয়া আহিব লাগিব MCQ লৈ এতিয়া MCQ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব ৰাইট এতিয়া MCQ যদি কুৱেশ্যন প্ৰেক্টিছ কৰে এতিয়া আপুনি MCQ ক'ৰ পৰা প্ৰেক্টিছ কৰিব এতিয়া মই বাকীবিলাক ব্ৰাঞ্চৰ কথাটো ক'ব নোৱাৰিম বাট চিভিল ইঞ্জিনিয়াৰৰ কথা কৈছোঁ এতিয়া চিভিল ইঞ্জিনিয়াৰৰ কাৰণে এতিয়া যদি মই কওঁ ষ্টেণ্ডাৰ্ড MCQ বুক যদি ৰেফাৰ কৰোঁ কাৰণ এতিয়া MCQ ষ্টেণ্ডাৰ্ড বুক চোৱাৰ টাইম নাই কাৰণ ষ্টেণ্ডাৰ্ড MCQ যদি ৰেফাৰ কৰোঁ কাৰণ আমাৰ JLEE যিটো লেভেল তাৰে লেভেলৰ লগত ষ্টেণ্ডাৰ্ড MCQ লেভেলৰ লগত মিট নকৰিব ৰাইট মেচ নকৰিব চ' এতিয়া যদি আপুনি ষ্টেণ্ডাৰ্ড MCQ বুক চাই তাৰে লগত কাৰণ তাৰে লেভেলটো অলপমান ওপৰত আছে হয়নে নহয় চ' তাৰে লেভেলটো যিহেতু ওপৰত আছে তো আপুনি JLEE কাৰণে যিহেতু প্ৰিপাৰেশ্যন কৰি আছে এইটো সময়ত চ' আপুনি ষ্টেণ্ডাৰ্ড বুক মোৰ হিচাপত চাব নালাগে মোৰ লগত আছে 7-8খন বুকছ আছে MCQ কিবা আছে চ' আপোনালোকে সেই বুকছখিনিৰ পৰা মই কি কৰোঁ মই নিজে পাৰ্টিকুলাৰ চেপ্টাৰৰ পৰা পঢ়ি যোনখিনি ইম্পৰ্টেণ্ট বস্তু যোনখিনি কুৱেশ্যনছ অহাৰ চান্স আছে JLEEত তো সেই কুৱেশ্যনখিনি মই নিজে বাছি উলিয়াই টাইপ কৰি কিনে কণ্টেণ্টছ বনাওঁ চ' আপোনালোকে সেই কণ্টেণ্টছখিনি চাব পাৰে কাৰণ সেই কণ্টেণ্টছখিনি আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব আশা কৰোঁ সেই কণ্টেণ্টছখিনি বহুত হেল্পফুল হ'ব চ' মই সেইকাৰণে কৈছোঁ আপোনালোকে সেই ভিডিঅ'খিনি আপোনালোকে চাব পাৰে অ'কে কাৰণ আপুনি যেতিয়া আপুনি যেতিয়া MCQ বুক চাব MCQ বুকছত কি ধেৰ কুৱেশ্যন পাব
ধেৰ হাই লেভেললৈকে পাব। এতিয়া আপুনি কেনেকৈ গম পাব এই বস্তুটো JLW অহাৰ চান্স আছে। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কথাটো হ'ল এতিয়া এনেকুৱা ষ্টুডেণ্ট আছে যিয়ে নেকি এতিয়ালৈকে একো প্ৰিপাৰেশ্যন কৰা নাই মানে চিভিল ইঞ্জিনিয়াৰিং বা আদাৰ ব্ৰাঞ্চৰ যাৰ যিটো ব্ৰাঞ্চ তো তাৰে ব্ৰাঞ্চৰ বেচিক্স নলেজো নাই। সিহঁতৰ কি হ'ব? এতিয়া আপোনালোকৰ কথা কৈছোঁ, আপোনাৰ যিটো পাৰ্টিকুলাৰ ব্ৰাঞ্চৰ যদি বেচিক্স নলেজ যদি বেচিক কনচেপ্ট যদি নাই, তেতিয়াহ'লে কি কৰিব? তেতিয়াহ'লে MCQ চাব নালাগে মোৰ হিচাপত। কাৰণ বহুতে হয়তো ক'ব যে MCQ চা। এতিয়া MCQ শুনক, MCQ মই ৰিকমেণ্ড নকৰোঁ যে আপুনি ডাইৰেক্ট MCQ চাওক, কাৰণ MCQ চালে একো ফাইদা নাই। কিয় ফাইদা নাই? কাৰণ শুনক, আমাৰ যিটো এক্সাম হয়, আমাৰ যিবিলাক এক্সামছ হয়, কম্পিটিটিভ এক্সাম হয়, কম্পিটিটিভ এক্সামছ APSC কথাটো বেলেগ। APSC কিছুমান কুৱেশ্যন ডাইৰেক্ট উঠাই দিয়া যায় বুকছৰ পৰা। কিন্তু আমাৰ JLW এক্সামত কি কৰে? আমাৰ JLW এক্সামছত কি হয়? আমাৰ ষ্টেণ্ডাৰ্ড MCQ বুকছৰ পৰা ডাইৰেক্ট উঠাই নিদিয়ে, গম পাইছে না? ডাইৰেক্ট সেনেকৈ উঠাই নিদিয়ে, যেনেকৈ এক্সাম ভেদা, ইণ্ডিয়া ভিক্স কিবা ৱেবছাইট আছে। চ' সেইবিলাক ৱেবছাইটৰ পৰা ডাইৰেক্ট কুৱেশ্যন পাব, তেনেকুৱা আপুনি নাপায়। কাৰণ তো আপুনি কনচেপ্ট জানিব লাগিব। কনচেপ্ট নাজানিলে আপুনি নোৱাৰিব। আৰু আধা কনচেপ্ট যেতিয়া জানিব, তেতিয়া কি হ'ব? আপুনি যিখিনি বস্তু অলপ চলপ জনাৰ পিছত যদি এক্সামত বহিব আপুনি, তেতিয়া কি হয়? লাষ্টত আপোনাৰ কনফিউজন আহি যায়, কাৰণ আপোনাৰ বস্তুটো ভালকৈ কনচেপ্টটো ক্লিয়াৰ নাই। চ' সেইকাৰণে কি কৰিব লাগিব? আপুনি বেচিক্স যিখিনি কনচেপ্টখিনি লাগিবই, আপুনি ফাৰ্ষ্টত কি কৰক? ফাৰ্ষ্ট আপুনি অলপমান টাইম দিয়ক কনচেপ্টটো ক্লিয়াৰ কৰাত। ছাপ'জ আপুনি যদি মেকানিকেলৰ হয়, ছাপ'জ ধৰক থিয়ৰী অফ মেচিনৰ কথাকে কৈছোঁ। থিয়ৰী অফ মেচিনৰ যোনখিনি ইম্পৰ্টেণ্ট টপিক্স আছে, যোনখিনি টপিক্সৰ পৰা ফ্ৰিকুৱেণ্টলি কুৱেশ্যন অহা দেখা যায়, চ' সেই টপিক্সখিনিৰ বেচিক্স নলেজ অলপমান লওক আপুনি। চ' বস্তুখিনি অলপমান ফেমিলিয়াৰ হওক। তো যেতিয়া আপুনি ফেমিলিয়াৰ হ'ব ন থিয়ৰীৰ লগত, অলপমান যেতিয়া কনচেপ্টটো আহিব, তেতিয়া আপুনি MCQ চাওক। ডাইৰেক্ট আপুনি MCQ চাব নালাগে, কাৰণ ডাইৰেক্ট MCQ চালে আপোনাৰ কি হ'ব? আপোনাৰ কনফিউজন লাগিব ন। আপুনি চাইছে অমুকটোক তমুক বুলি কয়, অমুকটোক অমুক, এনেকুৱা হ'লে তেনেকুৱা। চ' তেতিয়া আপুনি বস্তুটো ৰিলেট কৰিব নোৱাৰিব, কাৰণ আপুনি নিজে কনফিউজনত পৰি যাব যে এইটো বস্তু এনেকুৱা আছিল নে সেনেকুৱা আছিল। কাৰণ ৰেগুলাৰ মানে চিমিলাৰ বস্তু পাব ন তেতিয়া। চ' সেইকাৰণে কৈছোঁ, আপুনি জাষ্ট আপোনাৰ ব্ৰাঞ্চ যিটোৱে নহওক কিয়, আপোনাৰ যদি কনচেপ্ট নাই পাৰ্টিকুলাৰ ব্ৰাঞ্চটোৰ ছাবজেক্টৰ, তেতিয়াহ'লে আপুনি জাষ্ট অভাৰভিউটো লওক। অভাৰভিউটো লোৱাৰ পিছতহে আপুনি MCQ লৈ যাব। তাৰ আগত MCQ যাব নালাগে। তাৰ আগত একো ফাইদা নাই। আপুনি যদি MCQ চাই একো লাভ নাই। আপুনি সেইকাৰণে কৈছোঁ যে ডাইৰেক্ট MCQ চাব নালাগে। আপুনি জাষ্ট এটা বেচিক কনচেপ্ট লাগিব, পাৰ্টিকুলাৰ চেপ্টাৰৰ, পাৰ্টিকুলাৰ ব্ৰাঞ্চৰ বেচিক কনচেপ্ট থাকিলেহে আপুনি MCQ চাব পাৰে। হ'ল। এতিয়া আপোনাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি কি হ'ব? MCQ চোৱাৰ আগতে আপুনি কি কৰিব? বেচিক নলেজ জানি ল'ব, অলপমান অভাৰভিউটো ল'ব, তাৰপিছত আপুনি MCQ চাওক। এতিয়া যিসকলে ভালকৈ প্ৰিপাৰেশ্যন কৰিছে, বেচিক কনচেপ্ট জানা আছে, বেচিক নলেজ আছে ছাবজেক্টৰ, তেতিয়াহ'লে তেখেতসকলক কৈছোঁ যে আপোনালোকে যিমান পাৰে কুৱেশ্যন প্ৰেক্টিছ কৰক। আৰু কুৱেশ্যন প্ৰেক্টিছ MCQটো চাবই লাগিব। বাকী PYQ চল্ভ কৰক। PYQ লাষ্ট যিমানখিনি পেপাৰ আপোনাৰ লগত এভেইলেবল আছে, গোটেইখিনি PYQ আপোনালোকে পাৰ্টিকুলাৰ PYQখিনি চল্ভ কৰক আপোনালোকে। কাৰণ তাৰে পৰা আপোনাৰ আইডিয়াটো আহিব কেনেকুৱা টাইপৰ কুৱেশ্যন আহি আছে। চ' কমন পৰা নপৰাৰ কথা মই কোৱা নাই, কিন্তু সেই টপিকখিনি আপোনালোকে জানিলে তেতিয়া মানে আপোনাৰ আইডিয়াটো আহি যায়, আপোনাৰ মানে হেৰিটো আহি যায়, কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব বা কেনেকুৱা টাইপৰ কুৱেশ্যন আহি আছে। তো তেতিয়া আপুনি ফ'কাছ কৰিব পাৰিব, কোনবিলাক কুৱেশ্যনত আপুনি বেছি টাইম দিব লাগিব, কোনবিলাক প্ৰশ্নত আপুনি কম টাইম দিব লাগিব। চ' সেইটো বস্তু আপোনাৰ আইডিয়াটো আহি যাব। চ' সেইকাৰণে আপুনি কি কৰিব? PYQটো আপুনি ফাৰ্ষ্ট চল্ভ কৰিব লাগিব। PYQ চল্ভ কৰিব, যিমানখিনি আপোনাৰ লগত এভেইলেবল আছে গোটেইখিনি চল্ভ কৰিব। ব্ৰাঞ্চৰ কথা কৈছোঁ। বাকী আৰু MCQৰ কাৰণে কি কৰিব লাগিব? আপুনি MCQৰ কাৰণে কি যিমান পাৰে MCQ চল্ভ কৰিব পাৰে কৰিব। অ'কে। এতিয়া PYQ কথা যদি কৈছোঁ, PYQ চিভিলৰ কাৰণে মই কি কৰিছোঁ? মই PYQ চল্ভ কৰিছোঁ। আপোনালোকে মই ডিটেইল এনালাইচিছ কৰিছোঁ। চ' আপোনালোকে সেই ভিডিঅ'খিনি চাব পাৰে, কাৰণ তাৰে এটা কুৱেশ্যন যেতিয়া আপুনি চাব, এটা কুৱেশ্যন চালে তাৰে লগত এৰাউণ্ডত যিখিনি বস্তু চাৰাউণ্ডিঙত আছে, মই গোটেইখিনি বস্তু এক্সপ্লেইন কৰিলে কি এটা কুৱেশ্যনৰ লগে লগে আপুনি আৰু 10টা কুৱেশ্যনৰ কনচেপ্ট জানিব পাৰে। চ' ডেট ইজ ইম্পৰ্টেণ্ট। চ' অকল MCQটো জানিলে নহ'ব, এনালাইজ কৰিব লাগিব। আপোনালোকে এটা মিষ্টেক কৰে কি? আপোনালোকে যদি MCQ চায়, ধৰক আপুনি পাৰ্টিকুলাৰ এটা চেপ্টাৰৰ PYQ চাই আছে, কুৱেশ্যনটো আছে যে হোৱাট ইজ দ্য ভেলু অফ G। এতিয়া G আনচাৰ কি পালে? 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। ইয়াতে অকল 9.87 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ যদি ইয়ালৈকে যদি আপুনি চায়,
যদি স্কিপ কৰি দিয়া হ'ল তেতিয়াহ'লে একো নাই, কাৰণ এই কুৱেশ্যনটো ৰিপিট কৰাৰ চান্স বহুত কম আছে, হয়নে নহয়? এতিয়া এই কুৱেশ্যনটো যে আপুনি জানিলে এই কুৱেশ্যনটো জানিলে, কিন্তু এই কুৱেশ্যনটো চাৰ নিচিনা আৰু বহুত বস্তু আছে। জিটো কি হয় তাৰ বিষয়ে জানিব লাগিব ন। এতিয়া এম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰটো কি হয়, মিটাৰ পাৰ ছেকেণ্ড ইউনিটটো হয়, ইউনিটটো কেনেকৈ ওলাইছে, ইউনিটটোৰ পৰা ডাইমেনশ্যন ওলাব পাৰে নেকি। চ' বহুত বস্তু ইয়াতে আছে। চ' সেইকাৰণে ইয়াৰে চাৰৰ নিচিনাত কি আছে, এতিয়া এক্সেলাৰেশ্যন ডিউ টু গ্ৰাভিটি, আৰু কি এক্সেলাৰেশ্যন ডিউ টু গ্ৰাভিটিৰ কনচেপ্টটো কি। চ' সেইখিনি বস্তু আপুনি যেতিয়া জানিব তেতিয়া কি আল্টিমেটলি আপুনি ভালকৈ কনচেপ্টটো আহি যাব। আল্টিমেটলি আপুনি এটা কুৱেশ্যনৰ পেৰেলেলি আপুনি আৰু 5-6টা কুৱেশ্যনৰ এনচাৰ জানিব পাৰি আছে। চ' ডেট ইজ ইম্পৰ্টেণ্ট। চ' ডেট ইজ কল্ড এনালাইচিছ। জাষ্ট PYQ চাইছে, আনচাৰ চাইছে, এনেকৈ নহ'ব। আপুনি এনালাইজ কৰিব লাগিব। এনালাইজ কৰিলে আপুনি আৰু নতুন কথা জানিব পাৰিব। চ' সেইকাৰণে মোৰ ভিডিঅ'বিলাকত আপুনি চাব যে 10টা কুৱেশ্যনত মই 20 মিনিট লওঁ। কিয় লওঁ 20 মিনিট লৈ? কাৰণ এটা কুৱেশ্যনত অকল এনচাৰ দি যদি মই স্কিপ কৰি দিওঁ কি হ'ল, আপুনি সেই বস্তুটো জানিলে, বাকী একো নাজানিলে। চ' তাৰে চাৰাউণ্ডিংছত বেকগ্ৰাউণ্ডত আছে কি, সেইটো ইম্পৰ্টেণ্ট। চ' সেইকাৰণে মই কি কৰোঁ, এটা কুৱেশ্যনৰ লগে লগে মই 5-10 ইনফৰ্মেশ্যন দিব ট্ৰাই কৰোঁ, আৰু 5ৰ পৰা 10লৈকে ইনফৰ্মেশ্যন দিব ট্ৰাই কৰোঁ, যাতে নতুন কথা আপুনি জানিব পাৰে। চ' ডেট ইজ ইম্পৰ্টেণ্ট ন। চ' আপোনালোকে এতিয়া ভালকৈ প্ৰিপাৰেশ্যন কৰক। আপোনালোকে ছেমিষ্টাৰ এক্সামটোৰ পেৰেলেলি আপুনি GLWT চলাই নিয়ক, কাৰণ নহ'লে আপোনালোকে পিছলৈ টাইম নাথাকিব। আপোনালোকে যদি ভাবি আছে যে ছেমিষ্টাৰ এক্সামটো পাৰ হওক তাৰপিছত প্ৰিপাৰেশ্যন কৰিম, তেতিয়াহ'লে আপুনি পাহৰি যাওক, কাৰণ ইমান সহজ নহয় AEC পোৱা। আপুনি কম্পিটিশ্যন বহুত বেছি। চ' আপোনালোকে এতিয়াৰ পৰা লাগি যাওক, কাৰণ টাইম নাই, টাইম বহুত কম। আপোনালোকৰ 20 দিন ধৰি লওক, 20 দিন আছে, 20-25 দিন আছে। চ' ধৰি লওক 20-25 দিন আছে। চ' এইখিনি টাইমত আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। ছেমিষ্টাৰ এক্সামৰ কাৰণেও পঢ়ক, বাকী GLWTও চলাই নিয়ক। এতিয়া ছেমিষ্টাৰ এক্সামতকৈ GLWTটো বেছি প্ৰিফাৰেঞ্চ দিয়ক, কাৰণ ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট। ইফ ইউ ডণ্ট গেট এনি চিট না, দেন ৰিয়েলি ইট উইল বি ভেৰি বেড ফৰ ইউ। ইউ উইল ৰিয়েলাইজ দেন। অ'কে। চ' এতিয়া আপোনাৰ ড্ৰপ দিব লগা হ'ব, তেতিয়া বহুত এনেকুৱা এটা প্ৰব্লেমত পৰিব আপুনি, যেতিয়া আপুনি গম পাব, এটা ষ্টেপত পৰি যাব। চ' সেইকাৰণে আপোনালোকে অলপমান গুৰুত্ব দিয়ক, GLWT অলপমান গুৰুত্ব দিয়ক, কাৰণ কম্পিটিশ্যন বহুত বেছি হয়। আপুনি চিভিলৰ হ'লে আপুনি বহুত মাৰ্ক পাব লাগিব। যদি জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে, তেতিয়াহ'লে মিনিমাম 210 পাব লাগিব, কাৰণ দিনক দিনে বাঢ়ি আছে নাম্বাৰটো। চ' 210, আৰু যদি যিকোনো কলেজত যদি চিট লাগে এজ এ চিভিল হিচাপে জেনেৰেল কেটেগৰী, 160 পৰা 165 মিনিমাম পাব লাগিব এজ এ জেনেৰেল কেটেগৰী। অ'কে, জেনেৰেল কেটেগৰী 165 মিনিমাম পাব লাগিব, তেতিয়াহে আপুনি গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত চিট পাব। তো ভাবক কিমান দূৰত গৈছে কাট অফ। চ' সেইকাৰণে আপোনালোকে অলপমান প্ৰিপাৰেশ্যন কৰিব লাগিব, অলপমান টাইম দিব লাগিব। টাইম নিদিলে আপোনালোকে যদি প্ৰিপাৰেশ্যন নকৰে, কষ্ট নকৰে, তেতিয়াহ'লে নহ'ব। আৰু অকল কষ্ট কৰিলে নহ'ব, স্মাৰ্ট ৱৰ্ক কৰিব লাগিব ইয়াতে। চ' আপোনালোকৰ ষ্ট্ৰেটেজিটো বহুত ইম্পৰ্টেণ্ট। কেনেকৈ পঢ়িছে, কি বস্তু ফ'ল' কৰিছে, কোনখিনি কণ্টেণ্টছ চাইছে, ডেট ইজ ইম্পৰ্টেণ্ট। কোনখিনি বস্তু ইম্পৰ্টেণ্ট হয়, ডেট ইজ ইম্পৰ্টেণ্ট। অ'কে, তো ভিডিঅ'টো ইমানতে সামৰিছোঁ।